হয় আজি বিজেপি চৰকাৰখনে হাকনা দৃষ্টলৈ যেতিয়ালৈ আহিলে তেতিয়া কিন্তু আদিবাসী লোকসকলক মিছা প্ৰতিশ্ৰুতি দি আছে। বাৰম্বাৰ ধৰি তেখেতলোকে আদিবাসী লোকসকলক ভোট বেংক হিচাপে ব্যৱহাৰ কৰি আছে। আমি দেখিবলৈ পাইছিলোঁ প্ৰথমতে যেতিয়া বিজেপি চৰকাৰ আহিছিলে 5 বছৰ হোৱাৰ পাছতেই নিজে মুখ্যমন্ত্ৰী আদিবাসী মহাসভাত গৈ পেলানি তেখেতে কৈছিলে যে আদিবাসী লোকসকলৰ জনজাতিকৰণৰ কাম 95% হৈ গৈছে। 95% হোৱাৰ পাছত এই 5 বছৰে তেখেতে আদিবাসী লোকসকলৰ কাৰণে জনজাতিকৰণ কিয় নকৰিলে? আমাৰ প্ৰথম কুৱেশ্যন সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ তৰফৰ পৰা। আমি সদৌ অসম আদিবাসী ছাত্ৰ সন্থাই বিজেপি চৰকাৰৰ সন্মানীয় মুখ্যমন্ত্ৰী আৰু প্ৰধানমন্ত্ৰীক আমি এইখনৰ পৰা ধিক্কাৰ জনাইছোঁ আৰু গৰিহণা দিছোঁ। আৰু আজি এই প্ৰতিবাদী স্থলীৰ পৰা সকীয়াই দিব বিচাৰিছোঁ যে আদিবাসী লোকসকলে আজি জনজাতিকৰণৰ কাৰণে জন্মলগ্নৰ পৰাই দাবী কৰি আছে। আপোনালোকে আদিবাসী লোকসকলক শাসনত অহাৰ পৰা আদিবাসী লোকসকলক জনজাতিকৰণ কৰিম বুলি কৈছিলে, আদিবাসী লোকসকলৰ মাটি পট্টা দিম বুলি কৈছিলে, আদিবাসী লোকসকলৰ শ্ৰমিকৰ মজুৰি 551 টকালৈ বৃদ্ধি কৰিম কৈছিলে। আপোনালোকৰ সেই প্ৰতিশ্ৰুতি ক'ত গ'ল? আজি আমি প্ৰশ্ন কৰিবলৈ বাধ্য হৈছোঁ। আৰু আজি এই ক্ষণৰ পৰা আজি মুখ্যমন্ত্ৰী আৰু প্ৰধানমন্ত্ৰীৰ পুতলিকা দাহ কৰা হৈছে। আজি এইখনৰ পৰাই বিজেপি চৰকাৰক সকীয়াই দিছোঁ যে নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত যদি আদিবাসী লোকসকলক জনজাতিকৰণ নকৰে, নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত যদি আদিবাসী লোকসকলৰ যি চাহ শ্ৰমিক আছে চাহ শ্ৰমিকৰ দৈনিক মজুৰি 551 টকালৈ বৃদ্ধি নকৰে আৰু আদিবাসী লোকসকলক যদি মাটি পট্টা প্ৰদান নকৰে, তেতিয়াহ'লে কিন্তু সদৌ অসম আদিবাসী ছাত্ৰ সন্থা আদিবাসী জনগোষ্ঠীয় সকলো ৰাইজ একত্ৰিত হৈ ৰাজপথত প্ৰতিবাদ কৰিবলৈ বাধ্য হ'ব আৰু 26 চনত বিজেপি চৰকাৰক অসমৰ পৰা বিদায় দিবলৈ সাজু হৈ আছে। এই যিসকল নেতাই জনগোষ্ঠীটোক লৈ পেলাই এসময়ত মাত মাতিছিলে, কিন্তু আজি তেখেতলোকে নিজেই বিজেপিৰ বহন তেখেতলোকে নিজে পিন্ধিছে। আৰু সেইসকলক আমি সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ পৰা তীব্ৰ নিন্দা আৰু গৰিহণা দিছোঁ। তেখেতলোকৰ প্ৰতি আদিবাসী লোকসকলে বহু আশা আকাংক্ষা আছিলে যে তেখেতলোকে আমাৰ আদিবাসী লোকসকলক জনজাতিকৰণ দিয়াব, কিন্তু সেই সপোন কিন্তু তেখেতলোকে আদিবাসী লোকসকলক কিন্তু বিশ্বাসঘাতকতা কৰিছে। ভৱিষ্যত দিনত তেখেতলোকক কিন্তু আদিবাসী লোকসকলক কিন্তু প্ৰত্যুত্তৰ দিবলৈ সাজু আছে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।